ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ এই ভিডিঅ'টোত ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4 লেসনটোৰ নাম কি দ্য হিডেন ট্ৰেজাৰ দ্য হিডেন ট্ৰেজাৰ মানে কি হিডেন মানে হৈছে লুকাই থকা আৰু ট্ৰেজাৰ মানে হৈছে ধন সম্পত্তি মূল্যৱান বস্তু যাক আমি এটা শব্দত ক'ব পাৰো খাজানা লুকাই থকা খাজানা বা ধন সম্পত্তি তা লেসনটোৰ আৰম্ভণিতে আমাক কৈছে যে ডু ইউ লাইক পাজলছ পাজল মানে কি এনেকুৱা আমাৰ খেলি মেলি ধৰণৰ যেটো আমি তাৰ আনসাৰটো উলিয়াব লাগে এতিয়া আমাক এখন পিকচাৰ দিছে যে হেল্প পংকজ টু ফাইন্ড আ ৱে যে এখিনি কি হৈছে এটা লৰা আছে লৰাৰ নাম কি পংকজে কি কৰিছে এই ট্ৰেজাৰখিনি পাবলৈ কোনটো ৰাস্তাইদি যাব লাগিব মই পিকচাৰটো অলপ সৰু কৰি দিছো এই পংকজ নামৰ লৰাটোৱে কোনটো ৰাস্তাইদি গলে ট্ৰেজাৰখিনি পাব ইয়াত ঢেৰ ৰাস্তা দিছে নহয় জানো আমি সঠিক ৰাস্তাটো উলিয়াব লাগে যেটো ৰাস্তাত গলে পংকজে সেই ট্ৰেজাৰখিনি পাব গতিকে কেনি যাব লাগিব এফালৰ পৰা ষ্টাৰ্ট কৰিছে এনেকে দি গৈ এটো এনেকে এফালে দি গলে এই ৰাস্তাটোত গলে পংকজে ট্ৰেজাৰখিনি পাবগে গতিকে এটা এটা পাজল আমাক দিছিলে প্ৰথমে লেসনটোৰ আৰম্ভণিতে গতিকে তোমালোকে এই পাজলটো মই যি ধৰণে ৰাস্তাটো দেখুৱাই দিছো সেই ধৰণে তোমালোকে যদি এই ৰাস্তাটো মাৰ্ক কৰি দিয়া তেতিয়াহলে এই ট্ৰেজাৰখিনি পংকজে পাবগে ঠিক আছে এটা বিশেষ বুজিবলগীয়া একো নাই তাৰ পিছত আমাৰ মেইন লেসনটো আৰম্ভ হৈছে এটা সময়তে পটাপট তোমালোকক অকমান লেসনটোৰ কাহিনীটো কৈ দিবলৈ গৈছে লং এগো দেয়াৰ ৱাজ এ ফাৰ্মাৰ যে বহুত দিনৰ আগতে এজন খেতিয়ক আছিল হিজ নেম ৱাজ মাধৱ খেতিয়কৰ নামটো কি আছিল মাধৱ আছিল হি হেড টু সন্স আৰু হেজনৰ কি আছিল দুটা ল'ৰা আছিল পংকজ এণ্ড ৰাজেন যে মাধৱ নামৰ এজন খেতিয়ক আছিল আৰু খেতিয়কজনৰ দুটা ল'ৰা আছিল ৰাজেন আৰু পংকজ তাৰ পিছত আমাৰ কি ক'লে যে দে ওয়াৰ ভেৰি লেজি এণ্ড নেভাৰ লাইকড সিহঁতি বৰ লেজি আছিল লেজি মানে কি এলেহুৱা আছিল আৰু নেভাৰ লাইক মানে ভাল নাপাইছিল কি কৰিবলৈ ভাল নাপাইছিল টু ৱৰ্ক কাম কৰিবলৈ ভাল নাপাইছিল কথাটো বুজি পাইছানে তেতিয়া মাধৱৰ দুটা ল'ৰা আছিল ৰাজেন আৰু পংকজ আৰু সিহঁতি বৰ এলেহুৱা আছিল সিহঁতি কাম কৰিবলৈ ভাল নাপাইছিল ওকে তাৰপিছত কি ক'লে যে মাধৱ ৱাজ worried মাধৱৰ বৰ চিন্তা হৈছিল কিয় চিন্তা হৈছিল বিকজ কাৰণ his son didn't help him in the field আৰু কাৰণ মাধৱৰ বৰ চিন্তা হৈছিল কাৰণ সেই এলেহুৱা ল'ৰা দুটাই মাধৱক খেতি পথাৰত অকনো সহায় নকৰিছিল খেতি পথাৰৰ কামত মাধৱক অকনো সহায় নকৰিছিল গতিকে মাধৱৰ বৰ চিন্তা হৈছিল গতিকে আমি এই লাইন কিটাত কি পাইছো যে মাধৱ নামৰ খেতিয়কজনৰ কথা পালো পংকজ আৰু ৰাজনৰ কথা পাইছো আৰু সিহঁতি বাপেকক দেউতাকক কি কৰিছিল খেতি পথাৰৰ কামত অকনো সহায় নকৰিছিল গতিকে এইখিনি কথা তাৰপৰ নেক্সট কি হ'ল So one day Madhav took his son to the field এদিনাখন কি হ'ল মাধৱে দুইটা ল'ৰাকে খেতি পথাৰলৈ লৈ গ'ল কলে লৈ গ'ল খেতি পথাৰলৈ লৈ গ'ল and pointing to the field আৰু এখন পথাৰলৈ আঙুলিয়াই দেখুৱালে he said আঙুলিয়াই দেখুৱাই কি ক'লে look চোৱা there's treasure hidden under the ground যে ইয়াতে এই পথাৰখনৰ মাটিৰ তলত কি হৈছে ট্ৰেজাৰ মানে ধন সম্পত্তি কি হৈছে পুট খাই আছে you must find it আৰু কি কয় you must find it তোমালোকে এইবিলাক বিচাৰি উলিয়াব লাগিব তোমালোকে এইবিলাক বিচৰা যে পথাৰখনৰ তলত ট্ৰেজাৰ মানে কি খাজানা লুকাই আছে সেই খাজানাখিনি তোমালোকে বিচাৰি উলিওৱা তেতিয়া কি হ'ল যে ট্ৰেজাৰ পংকজ এণ্ড ৰাজন এক্সপ্লেইন তেতিয়া ট্ৰেজাৰৰ মানে একদম খাজানাৰ নাম শুনি পংকজ আৰু ৰাজনে একদম এক্সাইটেড হৈ গৈছে সিহঁতি দুটাই চিঞৰিছে যে একদম খাজানা লুকাই আছে তেতিয়া কৈছে যে ইয়েস তা কি ক'লে ইয়েস ইট উইল বি অল yours হয় খাজানা লুকাই আছে আৰু এই সকলোবিলাক তোমালোকৰ হ'ব if you can find it যদি তোমালোকে এইবিলাক বিচাৰি পোৱা ঠিক আছে but first you must dig the ground to get it কিন্তু প্ৰথমে তোমালোকে কি কৰিব লাগিব ইয়াৰ মাটিখিনি খান্দিব লাগিব তেতিয়াহে তোমালোকে খাজানাখিনি বিচাৰি পাবা যে প্ৰথমে তোমালোকে মাটিখিনি খান্দিব লাগিব তাৰ পিছত তুমি খাজানাখিনি বিচাৰি পাবা সেই বুলি ক'লে মাধৱ said and smile মাধৱে মিছিকে হাঁহি মাৰি সেই কথাখিনি ক'লে কি ক'লে যে এই পথাৰখনৰ তলত খাজানা লুকাই আছে আৰু এই খাজানাখিনি তোমালোকৰ হ'ব যদি তোমালোকে বিচাৰি পোৱা আৰু সেই কাৰণে তোমালোকে খাজানাখিনি বিচাৰিবৰ কাৰণে কি কৰিব লাগিব প্ৰথমে মাটিখিনি খান্দিব লাগিব খান্দি তোমালোকে বিচাৰিবা আৰু যদি বিচাৰি পায় এইবিলাক তোমালোকৰ সেই কথাখিনি মাধৱে সিহঁতৰ দুই ল'ৰা দুটাক ৰাজন আৰু পংকজৰ কথাটো ক'লে তাৰ পিছত তেতিয়া কি হ'ল যে পংকজ এণ্ড ৰাজন were delighted to hear this কথাটো শুনি পংকজ আৰু ৰাজনে খুব ভাল পালে ডিলাইটেড মানে কি একদম আনন্দিত হ'ল খুব ফূৰ্তি পালে যে
খাজনা সিহঁতি পাব তেতিয়া ক'লে কি যে now we can be rich without doing much work এতিয়া আমি যদি খাজনাখিনি পাই যাওঁ এতিয়া আমি কোনো কাম নকৰাকৈ ধনী হৈ যাম তেতিয়া সেই কথাটো কোনে ভাবিলে পংকজ আৰু ৰাজনে ভাবিছে আছে we must dig up the field at once they said গটিকে আমি এতিয়াই এই পথাৰখন কি কৰিব লাগিব আমি খান্দিব লাগিব সেই কথাটো ৰাজনে আৰু পংকজে ভাবিলে ওকে গটিকে এখিনি আসলে এখিনি কথা এখিনি পাইছিলে তারপর নেক্সট কি আছে চাওঁ বলা তারপর early next morning পিছদিনাখন খুব ৰাতিপুৱাই পংকজ and ৰাজেন went to the field কলে গল পথাৰলৈ গল and began to আৰু আৰম্ভ কৰিলে dig it পথাৰখন খান্দিব কাৰণে dig মানে কি পথাৰখন খান্দিবলৈ আৰম্ভ কৰিলে তাৰ পিছত কি হ'ল they dug up the whole field but found no treasure সিহঁতে কি কৰিলে গোটেই পথাৰখন খান্দিলে কিন্তু পথাৰখনৰ কতো ট্ৰেজাৰ বিচাৰি নাপালে মানে খাজনা বিচাৰি নাপালে তেতিয়া কি হ'ল they wondered তেতিয়া কি হৈছে they wondered where the treasure lay তেতিয়া সিহঁতি আচৰিত হ'ল যে এই খাজনাখিনি ক'ত লুকাই আছে তেতিয়া কি হ'ল এই লাইনটা আমি কি পালো যে পিছদিনাখন ৰাতিপুৱাই পংকজ আৰু ৰাজনে কি কৰিলে ফিল্ডখন মানে পথাৰখনলৈ গ'ল পথাৰখন খান্দি পেলালে খান্দি একদম মানে খাজনা বিচাৰিলে কিন্তু সিহঁতি কতো খাজনা বিচাৰি নাপালে তেতিয়া সিহঁত মানে বৰ আচৰিত হ'ল যে ক'ত খাজনাখিনি লুকাই আছে গতিকে এইখিনি কথা আছিলে নেক্সট কি হ'ল এইখিনি পিকচাৰটো দিছে চোৱা তোমালোকে দুইটাই পথাৰত পুৰা মাটি খান্দি আছে একদম খাজনা বিচাৰি আছে ঠিক আছে তাৰ পিছত চোৱা এতিয়া কি হ'ল now that we have dug up the field যে যেহেতু আমি পথাৰখন খান্দিলোৱে কিন্তু খাজনাটো বিচাৰি নাপালো তেতিয়া কৈছে লেটস প্লান সামথিং যে আৰু খাজনাটো বিচাৰি নাপালো তেতিয়ালে ইয়াতে কিবা এটা ৰুই দিয়াই যাওক যেহেতু পথাৰখন খন্দা হৈ গল মানে কুৰ মাৰিলে সিহঁতি খান্দিলে কিন্তু খাজনা বিচাৰি নাপালে তেতিয়া যেহেতু কলে যে খাজনাও বিচাৰি নাপালো পথাৰখনো খান্দি দিলো আমি কিবা এটা ইয়াতে ৰুম said পংকজ এটা সেই কথাটো কোনে ক'লে পংকজে ক'লে কোনে কৈছে পংকজে ক'লে আপুনি বুজি পাইছানে তো লেটস সো পেডি ইন ইট তেতিয়া কি ক'লে যে ইয়াতে আমি ধান হেচি দিওঁ এই যেনো পেডি মানে কি ধান হেচি দিওঁ ৰাজন সাজেস্টেড তেতিয়া ৰাজনে পৰামৰ্শ দিলে যে ঠিক আছে আমি যেহেতু পথাৰখন খান্দিলোৱে তেতিয়াহলে আমি ইয়াতে কি কৰো ধান হেচি দিওঁ দে ইনফৰ্মড তেতিয়া এই কথাটো সিহঁতি জনালে কাক জনালে দেয়াৰ ফাদাৰ সিহঁতৰ দেউতাকক জনালে that they found no treasure in their field যে সিহঁতি পথাৰখনত কোনো ধৰণৰ ট্ৰেজাৰ বিচাৰি নাপালে they also told him সিহঁতি আৰু কি ক'লে যে they would sow paddy in the field আৰু দেউতাকক সিহঁতি জনাল যে আমি পথাৰখনত কোনো ধৰণৰ খাজনা বিচাৰি নাপালো গতিকে আমি এই পথাৰখনত কি কৰিম ধান হেচি দিম এই কথাটো দেউতাকক জনালে ওকে তাৰপিছত Okay, তাৰপিছত a few months later কেইমাহমানৰ পিছত পংকজ and ৰাজেন visited the field সিহঁতি ধান হেচি কেইমাহমানৰ পিছত কি হ'ল পথাৰখন চাবলৈ গ'ল how excited they were to see the beautiful crops that filled the field তেতিয়া কি হ'ল যেতিয়া হেতি কেইমাহমানৰ পিছত পথাৰখনলৈ গ'ল পথাৰখন গৈ দেখিলে যে একদম ধান ডাঙৰ হৈ গোটেই পথাৰখন ভৰি আছে তেতিয়া সিহঁতি ধানেৰে ভৰি থকা পথাৰখন দেখি খুব মানে আনন্দিত হ'ল খুব ভাল পালে তাৰ পিছত কি হ'ল এখন পথাৰ চত সিহঁতি কি কৰিলে গৈ এই দেখিলে যে কি গোটেই পথাৰখন ধানেৰে ভৰি আছে ওকে তাৰ পিছত কি হ'ল when the paddy was ripe and golden যেতিয়া ধানখিনি কি কয় পকি সোণালী বৰণ হ'ল মাধৱ took পংকজ ৰাজেন টু দা ফিল্ড তেতিয়া মাধৱে সিহঁতৰ দেউতাকে কি কৰিলে পংকজ আৰু ৰাজেনক ক'লে লৈ গ'ল পথাৰলৈ লৈ গ'ল তেতিয়া ক'লে যে লুক হিয়াৰছ দা ট্ৰেজাৰ that I promise you যে এইখিনি খাজানা যিখিনি কথা মই তোমালোকক কৈছিলো বুজি পাইছানে it's yours now এতিয়া এইবিলাক তোমালোকৰ বুজি পাইছানে কথাটো I am proud of you আৰু মই তোমালোকক লৈ খুব প্ৰাউড কৰিছো মই গৌৰৱ কৰিছো যে তোমালোকে পথাৰখন খান্দিলা ধান হেচিলা এতিয়া দেখিলানে এই পথাৰখন এতিয়া ধানেৰে ভৰি পৰিল ধানখিনি সোণালী বৰ্ণ হৈ গ'ল এইখিনি খাজনা যিখিনি খাজনা কথা কৈছিলো তেতিয়া কি হ'ল পংকজ and ৰাজেন realized that hard work is always rewarded তেতিয়া পংকজ আৰু ৰাজেন অনুভৱ কৰিলে যে hard work always be rewarded যে যদি আমি কঠোৰ পৰিশ্ৰম কৰো সেই কঠোৰ পৰিশ্ৰমৰ
ফল আমি নিশ্চয় ভোগ কৰিবলৈ পাম তাৰমানে আমাক কঠোৰ পৰিশ্ৰমে কি কৰিব পুৰস্কৃত কৰিব তেতিয়ালে কথাটো কি হ'ল ইয়াতে লেসনটোত যে প্ৰকৃততে মাধৱ হিহঁতৰ দেউতাক মাধৱে হসাহসি কোনো ধৰণৰ খাজনাৰ কথা কোৱা নাছিল যে হিহঁতৰ দুইটা ল'ৰা যে এলেহুৱা আছিল সেই এলেহুৱা ল'ৰা দুটাক কেনেকৈ কাম কৰাব পাৰি তাৰহে এটা উপায় বিচাৰি উলিয়াই আছিল গতিকে এইখিনি আমাৰ পাঠটোত আছিল আমি পটাপট পাঠটোৰ কথাত পাঠটো আমি চালো এতিয়া এই পাঠটোত থকা কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি চাম ঠিক আছে এতিয়া চোৱা পাঠটো মই তোমালোকক এই কাৰণে বুজাই লৈছো যাতে পিছৰ প্ৰশ্নখিনি কৰিবৰ কাৰণে আমাৰ সহজ হয় এতিয়া আমাক ইয়াতে কি দিছে এক্টিভিটিজ দিছে সে ইয়েস অৰ নো আমি পটাপট এইটা হয় নে নহয় আমাক ক'বলৈ কৈছে যে হয় নে নহয় ক'বলৈ কৈছে প্ৰথমটো কি মাধৱ হ্যাড টু সন মাধৱৰ দুটা ল'ৰা আছিল হয় নে নহয় হয় ইয়েস গতিকে বি নম্বৰটো কি ক'লে পংকজ এণ্ড ৰাজেন were lazy ইয়েস হেতু হয় পংকজ আৰু ৰাজেন লেজি আছিল এলেহুৱা আছিল তাৰ পিছত সি নম্বৰ কি ক'লে মাধৱ dug up the field মাধৱে পথাৰখন খান্দিছিল মাধৱে খান্দিছিল জান নাই পংকজ আৰু ৰাজেনহে খান্দিছিল গতিকে এটো কি হ'ব নো হ'ব তাৰ পিছত ডি নম্বৰটো কি হ'ল there was gold hidden in the field পথাৰখনৰ তলত কি হৈছিল সোণ লুকাইছিল আছিল জানো নাছিল প্ৰকৃততে তাত কোনো ধৰণৰ সোণ ধন সম্পত্তি ট্ৰেজাৰ লুকাই থকা নাছিল গতিকে আনসাৰটো কি হ'ব নো হ'ব তাৰ পিছত ই নম্বৰ কি হ'ল the ripe and golden paddy was the treasure যে সেই পকি থকা সোণালী ধানখিনি হ'ল প্ৰকৃতাৰ্থত ট্ৰেজাৰ গতিকে হয় সেই লাষ্টত পাঠটোত আমি হেকত কি পালো যে এই পকি থকা সোণালী ধানখিনিকে ট্ৰেজাৰ বুলি অভিহিত কৰা হৈছিল গতিকে ডি নম্বৰ যেটো আছিল আনসাৰ হেতু ইয়েস হ'ব গতিকে এটা আমি বুজি পাইছো আৰু নহয় জানো তাৰ পিছত কি হ'ব চোৱা এতিয়া এখানে আমাক কি দিছে চোৱা দুই নম্বৰটো চাবা লেটস সি হাউ মাচ উই হেভ আন্ডাৰস্টুড দা ষ্টৰী এতিয়া আমি হাতুটো কিমান বুজি পাইছো সেই কথাটো আমাক ইয়াতে কিছুমান প্ৰশ্ন সুধিছে সেই কথাটো আমাক সুধিছে যে আমি চাও হাতুটো কিমান বুজি পালো তে ৰাইট দা আনসাৰ এ তলতে কেইটামান কোৱেশ্চন দিছে সেই কোৱেশ্চনখিনি আমাক কি কৈছে পঢ়িব লিখিব কৈছে ঠিক আছে কিতাপতে জায়গা দি দিছে এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁচোন কি আছে বোলা যে why was মাধৱ worried প্ৰথম প্ৰশ্নটো কি আছিল মাধৱ কিয় চিন্তিত হৈছিল worried মানে কি চিন্তিত হোৱা চিন্তা কৰিছিল কাৰ কাৰণে চিন্তিত হৈছিল ল'ৰা দুটাৰ কাৰণে কিহৰ কাৰণে চিন্তিত হৈছে আমি লেসনটো যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি পাইছিলো যে হিহঁত দুটা বৰ লেজি আছিল আৰু দেউতাকক একো কামতে সহায় কৰি দিছিল পথাৰত গৈ সেই কাৰণে মাধৱ বৰ চিন্তিত হৈছিল গতিকে আমি আনসাৰটো কি লিখিম দা মাধৱ was worried because his son did not help him in the field মাধৱ চিন্তিত হৈছিল কাৰণ হিহঁতৰ ল'ৰা দুটাই তেওঁ কি হৈছিল পথাৰত কাম কৰি দিছিল গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ এইটো লিখি দিবা তাৰপৰা বি নম্বৰটো আমাক ক'লে বি নম্বৰটো কি কৈছে আমাক যে where did মাধৱ take পংকজ and ৰাজেন one day তে মাধৱে পংকজ আৰু ৰাজেনক এদিন কলৈ লৈ গৈছিল পথাৰলৈ লৈ গৈছিল টু দা ফিল্ড তেতিয়ালে আনসাৰটো কি হ'ব one day মাধৱ took পংকজ and ৰাজেন টু দা ফিল্ড কলৈ লৈ গৈছিল পথাৰলৈ লৈ গৈছিল ঠিক আছে তাৰ পিছত সি নম্বৰটো আমাক সুধিছে what did পংকজ and ৰাজেন saw in the field যে what did পংকজ and ৰাজেন saw in the field পথাৰখন হিহঁতে কি show কৰিলে তাৰমানে কি হিছিলে আমি পাঠটোত পাইছিলো না কি হিছিলে ধান হিছিলে হয়নে পেডি হিছিলে গতিকে আনসাৰটো কি হ'ব পংকজ and ৰাজেন showed paddy in the field কি হিছিলে যে পথাৰখনত paddy in the field ধান হিছিল ওকে তাৰ লাষ্ট ডি নম্বৰটো আমাক কি সুধিছে যে what did পংকজ and ৰাজেন realize at last যে অৱশেষত পংকজ আৰু ৰাজেনে কি উপলব্ধি কৰিলে কি ৰিয়েলাইজ কৰিলে যে যদি কঠোৰ পৰিশ্ৰম কৰা যায় তাৰ ফল নিশ্চয় পোৱা যায় তেতিয়াহ'লে তাৰ আনসাৰটো কি হ'ব at last পংকজ and ৰাজেন realize that hard work is always rewarded গতিকে এটা খুব ইম্পৰ্টেন্ট কিন্তু পাঠটো আমি পঢ়ি কি কথাখিনি বুজি পাইছো এই প্ৰশ্নকিটাতে সোমাই আছে গতিকে প্ৰশ্নকিটা খুব ইম্পৰ্টেন্ট গতিকে এইখিনি তোমালোকে মুখস্থ কৰি পেলাবা অলৰাইট নেক্সট কি আছে চাওঁ বলা তাৰপিছত চোৱা থ্ৰী নম্বৰ কি আছে লুক দিছ সেন্টেন্স আমাক তলতে কিছুমান সেন্টেন্স দিছে আৰু কি আছে সি হাউ দে কেন বি জইন টুগেডাৰ আৰু আমাক চাবলৈ কৈছে যে এই সেন্টেন্স বিলাক কেনেকৈ জইন কৰিব পাৰি মানে দুটা সেন্টেন্স কেনেকৈ লগাব পাৰি এটা কৰিব পাৰি তলটো বুজি পাইছানে তেতিয়া ছোৱালীজনী কি কৈছে যে আই উইল গো টু নলবাৰী মই কলে যাব মই নলবাৰীলৈ যাম তাৰ পিছত ল'ৰাটোৱে কৈছে আই উইল গো টু নলবাৰী ল'ৰাটোৱে কৈছে যে আই উইল ময়ো নলবাৰীলৈ যাম তেতিয়া দুইটা
সেন্টেন্সক ছোৱালীজনীয়ে কি কৈছিলে যে আই উইল গো টু নলবাৰী আৰু তলৰ ল'ৰাটোৱে কোৱা সেন্টেন্সটো আই উইল গো টু নলবাৰী দুইটা সেন্টেন্সক আমি কেনেকৈ এটা কৰিব পাৰিম সেই কথাটো আমাক সুধিছে তেতিয়া কেনেকৈ কৰিব পাৰি ইয়াতে কৈছে যে ৰঞ্জিতা তাৰমানে ছোৱালীজনীৰ নাম ৰঞ্জিতা আৰু ল'ৰাটোৰ নাম ৰাজু ৰঞ্জিতা এণ্ড ৰাজু উইল গো টু নলবাৰী কলে যাব নলবাৰীলৈ যাব ঠিক আছে ৰঞ্জিতা এণ্ড তেতিয়া তাতে আমি এটা শব্দ ইউজ কৰিলো এণ্ড সেই এণ্ডটো লগাই আমি কি কৰিলো দুটা সেন্টেন্স এক কৰিলো ঠিক আছে এই কথাটোকে আমাক ইয়াতে চাব কৈছিল তাৰপিছত এতিয়া এইখিনিতে আমাক পুনৰ এখন ছবি দিছে তেতিয়া এগৰাকী মানুহ কি হৈছে তেওঁ ৰোগীয়া বিচনাত পৰি আছে তেতিয়া কৈছে যে আই এম আনৱেল যে মই অসুখীয়া যে মোৰ স্বাস্থ্য ভাল নহয় তেতিয়া ওচৰতে থকা মানুহজনে কৈছে আই এম ৱৰিড যে মই বৰ চিন্তিত হৈছো আই এম ৱৰিড মানে মোৰ বৰ চিন্তা হৈছে তেতিয়া এই ছোৱালীজনে কৈছে ফাদাৰ ইজ ৱৰিড বিকজ মাদাৰ ইজ আনৱেল যে মোৰ দেউতা ফাদাৰ ইজ ৱৰিড যে দেউতাৰ চিন্তা হৈছে কাৰণ মাৰ স্বাস্থ্য ভাল নহয় তাৰ মানে এই দুটা সেন্টেন্স যে আই এম ৱেল আই এম আনৱেল আৰু আই এম ৱৰিড এই দুটা সেন্টেন্সক কি কৰিলে এটা কৰিলে এইখিনি এটা কৰি দেখাইছে গতিকে ইয়াৰ মেইন বুজাবলৈকে কি চেষ্টা কৰিছে দুটা সেন্টেন্সক কেনেকৈ এটা কৰিব পাৰি সেই কথাটোকে ইয়াতে বুজাবলৈ চেষ্টা কৰিছে ঠিক আছে তাৰপৰা নেক্সট কি আছে চাওঁ বোলা তাৰ ৰিড ইয়াতে আমাক পুনৰ দিছে যে এইখিনিত এই ল'ৰাটোৱে কি কৈছে ৰমেনে কৈছে যে ৰমেন প্লেড ৱেল ৰমেনে ধুনীয়া খেলিলে প্লেড ৱেল খুব ভাল খেলিছিল তাৰপিছত আকৌ সি ক'লে হি ডিডন্ট উইন দ্য ৰেচ ভাল খেলিছিল কিন্তু সি ৰেচটো জিকিব নোৱাৰিলে বুজি পাইছানে এই প্ৰথম সেন্টেন্সটো আমাক কি ক'লে ৰমেন প্লেড ৱেল ৰমেনে ভাল খেলিছিল হি ডিডন্ট উইন দ্য ৰেচ কিন্তু সি ৰেচ জিকিব নোৱাৰিলে তাৰমানে এতিয়া দুটা সেন্টেন্স দিছে প্ৰথমটো কি যে ৰমেন প্লেড ৱেল আৰু দুই নম্বৰ সেন্টেন্সটো হ'ল হি ডিডন্ট উইন দ্য ৰেচ হি ৰেচ জিকিব নোৱাৰিলে তেতিয়া এই দুইটা সেন্টেন্সক কি কৰিব লাগে এটা কৰিব লাগে তলত এটা কৰি দেখাইছে কেনেকৈ যে ৰমেন প্লেড ৱেল বাট হি ডিডন্ট উইন দ্য ৰেচ ৰমেনে ভাল খেলিছিল কিন্তু হি ৰেচ জিকিব নোৱাৰিলে ইয়াতে এটা শব্দ লগাইছে এইটো হ'ল বাট দেখিছানে কি শব্দ লগালে এইটো বাট সেই বাট শব্দটো লগাই এই দুইটা সেন্টেন্স জোড়াই লগালে ঠিক ওপৰত আমাৰ কি লগাইছিলে যে বিকজ শব্দটো লগাই কি কৰিছিলে এই সেন্টেন্স দুটা জোড়া লগাইছিল তাৰমানে ইংৰাজীত এনেকুৱা কিছুমান শব্দ আছে যাৰ দ্বাৰা আমি সেন্টেন্সবিলাক দুটা সেন্টেন্সক এটা কৰিব পাৰোঁ যেনেকৈ বাট হৈ গ'ল এণ্ড হৈ গ'ল বিকজ হৈ গ'ল চ' হৈ গ'ল দেয়াৰফৰ হৈ গ'ল এনেকুৱা ঢেৰ আছে আমি লাহে লাহে পাম এইবিলাক এইখিনি কথা বুজি পালা নেক্সট কি আছে চাওঁ বোলা এতিয়া 4 নম্বৰ আমাক ইয়াতে কি দিছে যে ৰিড দ্য ফলোয়িং সেন্টেন্সেছ তলত আমাক কিছুমান বাক্য দিছে ইন ফ্ৰম দ্য টেক্সট ওয়ান্স এগেইন যে আমাৰ লেসনটোৰ পৰা কিছুমান টেক্সট উঠাই দিছে তাৰপিছত এণ্ড আণ্ডাৰলাইন দ্য জইনিং ৱৰ্ড আৰু ইয়াতে যিখিনি জইনিং ৱৰ্ড আছে সেইখিনিক আণ্ডাৰলাইন কৰিবলৈ কৈছে এতিয়া কথাটো হ'ল কি জইনিং ৱৰ্ড মানে কি এনেকুৱা শব্দ যিবিলাকৰ দ্বাৰা দুটা সেন্টেন্স জইন কৰিব পৰা যায় মই ক'লোৱে তোমালোকক এণ্ড হৈ গ'ল বিকজ হৈ গ'ল চ' হৈ গ'ল দেয়াৰফৰ হৈ গ'ল অৰ হৈ গ'ল বাট হৈ গ'ল এনেকুৱা ঢেৰ আমাৰ ৱৰ্ড আছে যিবিলাকৰ দ্বাৰা আমি ইংৰাজীত দুটা সেন্টেন্সক এটা কৰিব পাৰোঁ যাক জইনিং ৱৰ্ড বুলি কয় ইয়াতে আমাক কিছুমান জইনিং ৱৰ্ড আছে সেই জইনিং ৱৰ্ডখিনি আমাক আণ্ডাৰলাইন কৰিবলৈ কৈছে মই হাইলাইট কৰি দিছোঁ তোমালোকে আণ্ডাৰলাইন কৰি ল'বা ঠিক আছে পংকজেন ৰাজেন ইয়াতে চোৱা এটা জইনিং ৱৰ্ড আছে এণ্ডটো হৈছে জইনিং ৱৰ্ড ৰাজেন ৱেৰ ভেৰি লেজি ইয়াতে আকৌ পুনৰ এটা পালোঁ এণ্ড নেভাৰ লাইক টু ৱৰ্ক কাম কৰিবলৈ ভাল নাপায় তাৰপিছত কি হ'ল মাধৱ ৱাজ ৱৰিড বিকজ এই বিকজটো কি জইনিং ৱৰ্ড বিকজটো জইনিং ৱৰ্ড তাৰপিছত his sons were lazy one day he told his son that there was a hidden treasure in the field they dug up the whole field but found no treasure এতিয়া চোৱা মই পেগাটো থকা যিখিনি জইনিং ৱৰ্ড আছিলে সেই জইনিং ৱৰ্ডখিনি তোমালোকক বাছি দিছোঁ সেই জইনিং ৱৰ্ড কোনখিনি মই পুনৰ এবাৰ কৈ দিছোঁ এণ্ড দুটা এণ্ড আছে তাৰপিছতে বিকজ তাৰপিছত লাষ্টত আছে বাট আমি এই গোটেইকেইটা কি হৈছে যিকেইটা ৱৰ্ড ইয়াতে মই হাইলাইট কৰি দিলোঁ এইকেইটা হৈছে জইনিং ৱৰ্ড গতিকে তোমালোকে কামটো কৰি পেলাবা অ'কে এতিয়া আমাক কি কৰিবলৈ কৈছে চোৱা এইখিনিতে কি দিলে যে নাও ৰিৰাইট দ্য ফলোয়িং সেন্টেন্সেছ ইউজিং এণ্ড বাট এণ্ড বিকজ যে এণ্ড বাট আৰু বিকজ এই তিনিটা শব্দ লগাই তলত দিয়া সেন্টেন্সবিলাক আমাক কি কৰিবলৈ কৈছে এটা কৰিবলৈ কৈছে এই প্ৰথম এ নম্বৰ বাক্যটো চোৱা এ নম্বৰ বাক্যত কি ক'লে যে পংকজ ৱাজ লেজি ৰাজেন ৱাজ লেজি বয় আৰু
সেই দুটা বাক্যক আমি কি লগাই কৰিব লাগে এণ্ড লগাই এই এণ্ড লগাই আমি এটা কৰিব লাগে বুজি পাইছানে দুটা বাক্যক এণ্ড লগাই এটা কৰিব লাগে আৰু যদি আমি হেতু একটা কৰো তেতিয়ালে কি হ'ব পংকজ এণ্ড ৰাজেন were lazy boys ঠিক আছে ঠিক একে ধৰণে বি নম্বৰটো সব পংকজ নেভাৰ লাইক টু work পংকজে কাম কৰি ভাল নাপায় প্ৰথমটো বাক্য তাৰপৰা নেক্সট বাক্যটো কি ক'লে he was lazy আৰু এই দুইটা সেন্টেন্সকে কি লগাই এটা কৰিব লাগে বিকজ লগাই এটো বিকজ লগাই গতিকে এটো যদি আমি এটা কৰো তেতিয়ালে কি হ'ব পংকজ নেভাৰ লাইক টু work because he was lazy গতিকে এটো কৰি দিলে হৈ যাব নহয় জানো আমি কি কৰি আছো জয়েন কৰি আছো তাৰ পিছত in the scene কলে they dug up the field হিয়তি ফিল্ডখন খান্দিলে প্ৰথম বাক্য they dug up the field they did not find treasure হিয়তি কোনো treasure বিচাৰি নাপালে আৰু তাক কি লগাবলৈ কৈছে but শব্দটোৰ দ্বাৰা তাক এটা কৰিবলৈ কৈছে গতিকে আমি যদি এটা কৰিম তেতিয়ালে কি হ'ব they dug up the field but find no treasure এই ধৰণে আমি কি কৰিলো এই সেন্টেন্স কিটা আমি জোৰা লগাই দিলো ঠিক আছে গতিকে এইটা তোমালোকে কথাটো বুজি পাইছা নিশ্চয় এটা পিছৰ প্ৰশ্ন কি আছে আমি চাওঁ বলাম এতিয়া এখিনিতে আমাক পুনৰ কি ক'লে যে question number 5 use and or but to join the sentence and rewrite them যে আমাক তলত যিখিনি সেন্টেন্স দিছে হেখিনি আমাৰ and আৰু but লগাই কি কৰিবলৈ কৈছে জয়েন কৰিবলৈ কৈছে তে প্ৰথম যোনটো সেন্টেন্স কি আছিল এই নম্বৰ সেন্টেন্সটো চোৱা ইয়াতে কি দিছে যে she went to the shop তাই দোকানলৈ গ'ল she bought 2 apples আৰু দুটা আপেল কিনিলে দুটা বাক্য আৰু এই দুটা বাক্যক আমি যদি এটা কৰো এটো হ'ব গতিকে এই ধৰণে তোমালোক কিতাপৰ জায়গা দিছে লিখি লবা she went to the shop and bought 2 apples ঠিক আছে ঠিক বি নম্বৰটো কি ক'লে যে we played well we lost the match দুটা বাক্য আৰু এই দুটা বাক্যক যদি আমি এটা কৰো কি হ'ব we played well but lost the match ঠিক okay ঠিক সি নম্বৰটো কি ক'লে যে I like the dress Rita did not like it তেতিয়াহলে এই দুটা বাক্য যদি আমি এটা কৰো I like the dress but Rita did not like it হ'ব ঠিক একে ধৰণে ডি নম্বৰ কি ক'লে she came home প্ৰথম বাক্য she came home she watched television তাৰ পিছত এই বাক্যটো দুটা কৰিলে আমাৰ কি হ'ব she came home and watched television ঠিক আছে তাৰ পিছত ই নম্বৰ we went to the park we waited for Rahul তেতিয়ালে এই দুটা বাক্যক যদি আমি এটা কৰো we went to the park and waited for Rahul এই ধৰণে তাহলে এই ধৰণে আমি কি কৰিলো এই বাক্যকেইটা আমি and আৰু but লগাই আমি কি কৰিছো জয়েন কৰিছো ঠিক আছে গতিকে আজি ভিডিওটো প্ৰথম খণ্ড আমি এখিনতে সামৰিছো এটা ভিডিওতে গোটেই পাঠটো যদি আমি প্ৰশ্ন কৰাবলৈ যাম ভিডিওটো যথেষ্ট দীঘলীয়া হৈ যাব গতিকে ইয়াৰ নেক্সট ভিডিওটোত আমি কি কৰিম ইয়াৰ যিবিলাক আৰু প্ৰশ্ন আছে ভালেমান প্ৰশ্ন আছে আমি এই প্ৰশ্নবিলাক কৰিবলৈ চেষ্টা কৰিম ওকে তেতিয়াহলে আজি আমি এখিনতে সামৰিছো আৰু নেক্সট যেটো ভিডিও মই ইয়াৰ ওপৰত বনাম আমি ইয়াৰ পিছৰ যিখিনি প্ৰশ্ন এই প্ৰশ্নখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে আজি আমি পেজ নম্বৰ 50 এখিনতে আমি কি কৰিছো এখিনতে আমি এটো ভিডিওটো সামৰিছো অলৰাইট ইয়াৰ পিছৰ পাৰ্টখিনি আমি নেক্সট ভিডিওত কভাৰ কৰিবলৈ চেষ্টা কৰিম ওকে থ্যাংক ইউ